रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, তিলাওতৰ ধাৰাবাহিকতাত আমি আজি আহি 246 নং খণ্ডত উপনীত হৈছোঁ। কাৰিকৰী কিছু অসুবিধাৰ বাবে যোৱাকালিৰ খণ্ডটি আমি যথাসময়ত দৰ্শকৰ প্ৰতি আপলোড কৰিব নোৱাৰাৰ বাবে আমি দুঃখিত। যি কি নহওক, আহক আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ মাজলৈ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কুৰআন মজিদৰ 16 নং সূৰা আন নাহালৰ 10 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। হুয়া আল্লাজি আনজালা মিনাশ শামাই মাআল লাকুম মিনহু শারাবুন ওয়া মিনহু সাজারুন ফিহি তুসিমুন। প্ৰিয় দৰ্শকবৃন্দ, সূৰা নাহালৰ ইতিমধ্যে আমি অতিক্ৰম কৰি অহা আয়াতসমূহত আমি দেখিছোঁ যে অতি চুটি চুটি কিছু সূৰাই আল্লাহে আমাক কিছু ইনফৰমেশ্যন দি আছে। বিশেষ বিশেষ বিষয়ক লৈ আল্লাহে প্ৰতিটো আয়াতত আমাক ইনফৰমেশ্যন দি অহা আমি দেখিবলৈ পাইছোঁ। 10 নং সূৰাত মহান আল্লাহে কৈছে হুৱা, আল্লাহৰ বিষয়ে কৈছে হুৱা, তেখেত। আল্লাজি ৰিলেটিভ প্ৰনাউন ছিংগুলাৰ, গতিকে হুৱাক দেখুৱাইছে, অৰ্থাৎ তেখেতে সেইজন আনজালা মিনাশ শামাই মাআল লাকুম। আনজালা তেখেতে নাজিল কৰে, অৱতৰণ কৰে। নাজালা শব্দৰ অৰ্থ হৈছে অৱতৰণ কৰা, ওপৰৰ পৰা নামি অহা। গতিকে এই আয়াতত কৈছে হুৱা আল্লাজি, তেখেত সেইজন আনজালা মিনাশ শামাই মাআল লাকুম, যিজনে অৱতৰণ কৰায় আকাশৰ পৰা পানী, লাকুম তোমালোকৰ বাবে, মিনহু শাৰাবুন, আৰু সেই পানীত মাজত আছে মিনহু শাৰাবুন, অৰ্থাৎ পানীয়। আমি যি পানী পান কৰোঁ সেই পানী আল্লাহে কৈছে যে আল্লাহে নাজিল কৰে আকাশৰ পৰা তোমালোকৰ বাবে, আৰু সেই পানী চাৰাবুন বুলি কৈছে, অৰ্থাৎ পানীয় আমি পান কৰোঁ। ৱা মিনহু, আৰু সেই পানীৰ পৰা সাজাৰুন, তাৰ পৰা উৎপন্ন হয় বিভিন্ন ধৰণৰ ঘাঁহ লতা, গছ গছনি ইত্যাদিবোৰ উদ্ভিদ উৎপন্ন হয়। সাজাৰুন ফিহি তুসিমুনা, আৰু সেই উৎপন্ন হোৱা ঘাঁহ লতাসমূহৰ পৰা ফিহি, তাৰ পৰা তুসিমুনা, তোমালোকৰ ঘৰচীয়া জন্তুসমূহক তোমালোকে সেই ঘাঁহ লতা খাবলৈ দিয়া বা খুওৱা। অৰ্থাৎ আল্লাহে এই 10 নম্বৰ আয়াতটোত আকাশৰ পৰা পানী বৰ্ষণ কৰাৰ বিষয়ে কৈছে, যি পানী আমাৰ সকলোৰে বাবে পৃথিৱীত, কেৱল মানুহ নহয়, সকলোৰে বাবে আল্লাহে বৰ্ষণ কৰা পানী আমি পানীয় হিচাপে পান কৰোঁ। আৰু সেই পানীৰ পৰাই ভূপৃষ্ঠত ঘাঁহ লতা, বিভিন্ন ধৰণৰ গছ গছনি তাৰ পৰা উৎপন্ন হয়, আৰু এই ঘাঁহ লতাসমূহ জীৱ জন্তুসমূহে বিশেষভাৱে সেই ঘাঁহ লতাসমূহ তাৰ পৰা খায়। তাৰ পাছত কৈছে ইউন বিতু লাকুম বিহি, ইউন বিতু উৎপাদন কৰে, লাকুম তোমালোকৰ বাবে, বিহি এই পানীৰ পৰা,
তোমালোকৰ বাবে উৎপন্ন কৰে আজাৰা বিভিন্ন ধৰণৰ শস্য। আল্লাহে কৈছে সেই পানীৰ পৰা ইউনবিতু লাকুম বিহি উৎপাদন কৰে তোমালোকৰ বাবে বিহি তাৰ পৰা, অৰ্থাৎ সেই পানীৰ দ্বাৰা কি উৎপাদন কৰে? জাৰা বিভিন্ন ধৰণৰ শস্য, যিবোৰ আমি খেতি বাতি কৰি যিবোৰ আমাৰ শস্য উৎপন্ন হয়, আল্লাহে কৈছে আল্লাহে উৎপাদন কৰে সেই পানীৰ পৰা বিভিন্ন শস্য। ৱা জাইতুনান, আৰু জাইতুন নামৰ এক বিশেষ ফল, জলফাই জাতীয় ফল তাৰ পৰা উৎপাদন হয়। ৱা নাখিলা, খেজুৰ। ৱাল আনাবা, আৰু আঙুৰ। ৱা মিন কুল্লি সামাৰাতি, আৰু প্ৰত্যেকটো সকলো ধৰণৰ ফল মূলসমূহ আল্লাহে কৈছে আল্লাহে উৎপাদন কৰে সেই পানীৰ পৰা বিভিন্ন শস্য, তাৰোপৰি জৈতুন, তাৰোপৰি খেজুৰৰ বিষয়ে কৈছে, উল্লেখ কৰিছে, আঙুৰৰ বিষয়ে উল্লেখ কৰিছে। ইয়াৰ উপৰিও সকলো ধৰণৰ ফল মূল আল্লাহে উৎপাদন কৰে এই পানীৰ পৰা। ইন্না ফি যালিকা, ইন্না নিশ্চয়, ফি যালিকা, এই যালিকা বুলি কৈ আল্লাহে এই পানীৰ দ্বাৰা যি বিভিন্ন খাদ্য সামগ্ৰী, উদ্ভিদ উৎপন্ন হোৱাৰ বিষয়ে কৈছে, এই গোটেই উৎপাদন প্ৰক্ৰিয়াটোক যালিকা দি বুজোৱা গৈছে। কৈছে ইন্না ফি যালিকা লা আয়াতান, এই গোটেই উৎপাদন প্ৰক্ৰিয়াটোত, যি উৎপাদন প্ৰক্ৰিয়া আল্লাহে পানীৰ দ্বাৰা কৰোঁ বুলি কৈছে, এই প্ৰক্ৰিয়াটোৰ মাজত আছে লা আয়াতান, বহুতো শিকনীয় নিদৰ্শন আছে। লিকাউমি ইয়াতাফাক্কাৰুন, সেইসকল কৌমৰ বাবে, সেইসকল জাতিৰ বাবে, যিসকল জাতিয়ে ইয়াতাফাক্কাৰুন, এই বিষয়বস্তুবোৰক লৈ চিন্তা চৰ্চা কৰে। কেৱল ই প্ৰকৃতিৰ এক নিয়ম বুলি সাধাৰণ মানুহে ভবাৰ দৰে ভাবি বিষয়বস্তু সিমানতে যিসকল লোকে ৰাখি নথৈ এই বিভিন্ন ধৰণৰ শস্য, গছলতা, উদ্ভিদ আল্লাহে পানীৰ দ্বাৰা যে সৃষ্টি কৰি আছে, সেই বিষয়বস্তুবোৰক লৈ যিসকল কৌমে চিন্তা চৰ্চা কৰে যে কোনে সৃষ্টি কৰিছে, এইবোৰ মূল কৰ্তা কোন, এই দিশটোক লৈ যিসকল লোকে চিন্তা চৰ্চা কৰে, তেনে লোকসকলৰ বাবে এনেধৰণৰ উৎপাদন প্ৰক্ৰিয়াটোৰ মাজত বহুতো শিকনীয় নিদৰ্শন আছে বুলি কৈছে। তাৰ পাছত কৈছে ৱাসাখাৰা লাকুম, আৰু তোমালোকৰ বাবে উপযোগী কৰি দিছে আল্লাইলা, ৰাতিটো। ৱান নাহাৰা, আৰু দিনটো। ৱা চামছা, সূৰ্যটো। ৱাল কামাৰা, আৰু চন্দ্ৰটো। আল্লাহে কৈছে এই আল্লাহৰ এই চন্দ্ৰ, সূৰ্য, দিন, ৰাতিৰ যে আল্লাহে সৃষ্টি কৰিছে, এই সৃষ্টিৰাজিৰ বিষয়ে আল্লাহে কৈছে ৱাসাখাৰা লাকুম, তোমালোকৰ বাবে উপযোগী কৰি দিছে। ইতিমধ্যে আমি পাই আহিছো, আমি ৰাতি বিশ্ৰামৰ বাবে ৰাতিৰ আল্লাহে সৃষ্টি কৰিছে, দিনত কৰ্মব্যস্ততাৰ বাবে, ঠিক তেনেদৰে সূৰ্যৰ প্ৰয়োজন, চন্দ্ৰৰ প্ৰয়োজন, এই গোটেই বস্তুবোৰ আল্লাহে এই কোৰআন মজিদত তাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিস্তৃত বিৱৰণ দাঙি ধৰিছে। গতিকে কৈছে আল্লাহে এইবোৰ তোমালোকৰ বাবে উপযোগী কৰি দিছে। আৰু কৈছে ৱান নুজুমু, আৰু এই তাৰকাসমূহ, তাৰকামণ্ডলী, এই গোটেইবোৰ আল্লাহে কৈছে যে তোমালোকৰ বাবে উপযোগী কৰি দিছে।
আৰু এই গোটেই ব্যৱস্থাপনাটো দিন ৰাতি চন্দ্ৰ সূৰ্য তাৰকামণ্ডল এই গোটেই ব্যৱস্থাপনাটোৰ বিষয়ে কৈছে মুসাখাৰাতুন বি আমৰিহি, নিয়ন্ত্ৰিত হৈ চলি থাকে বি আমৰিহি, তেখেতৰ আদেশ অনুসৰি। এই দিন ৰাতিৰ যি বিৱৰ্তন, চন্দ্ৰ সূৰ্য তাৰকা এই গোটেই ব্যৱস্থাপনাটোৰ বিষয়ে কৈছে যে নিয়ন্ত্ৰিত হৈ থাকে বি আমৰিহি, তেখেতৰ আদেশ অনুসৰি এই গোটেই ব্যৱস্থাপনাটো আল্লাহে নিয়ন্ত্ৰণ কৰি ৰাখে। ইন্না ফি যালিকা, নিশ্চয় ফি যালিকা, এই দিন ৰাতি চন্দ্ৰ সূৰ্য তাৰকাৰ বিষয়ে যি ক'লে এই গোটেই ব্যৱস্থাপনাটোৰ ভিতৰত কৈছে ইন্না ফি যালিকা, নিশ্চয় এই ব্যৱস্থাপনাটোৰ মাজত আছে লা আয়াতিন, বহুতো শিকনীয় নিদৰ্শন, লিকাউমি ইয়াকিলুন, সেইসকল লোকৰ বাবে যিসকলে ইয়াক বুজিব বিচাৰে, চিন্তা চৰ্চা কৰে, এই দিন ৰাতিৰ বিৱৰ্তন সম্পৰ্কত, সূৰ্য চন্দ্ৰ তাৰকামণ্ডলী এই গোটেই বিষয়বস্তুবোৰ ব্যৱস্থাপনাটো, যি ব্যৱস্থাপনা আল্লাহৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে, আল্লাহৰ আদেশ অনুসৰি নিয়ন্ত্ৰিত হৈ থাকে, এই গোটেই ব্যৱস্থাপনাটোৰ মাজত আছে বহুতো শিকনীয় নিদৰ্শন। কাৰ বাবে? যিসকলে এই ব্যৱস্থাপনাটো বুজাৰ চেষ্টা কৰে, জনাৰ চেষ্টা কৰে, চিন্তা চৰ্চা কৰে, তেনে লোকসকলৰ বাবে আল্লাহৰ আদেশত নিয়ন্ত্ৰিত এই প্ৰাকৃতিক বিষয়বস্তুবোৰৰ মাজত বহুতো শিকনীয় নিদৰ্শন আছে বুলি কৈছে। তাৰ পাছত কৈছে ৱামা জাৰা লাকুম, আৰু যি তোমালোকৰ বাবে বহু গুণ কৰি দিছে, মাল্টিপ্লাই কৰি দিছে। ৱামা জাৰা, আৰু যি মাল্টিপ্লাই কৰি দিছে লাকুম, তোমালোকৰ বাবে ফিল আৰদি, এই পৃথিৱীত মুখতালিফাল আলৱানুহু, সিহঁতৰ বৰণ ৰঙৰ দিশৰ পৰা ভিন্ন ভিন্ন কৰি দিছে। মুখতালিফ, ভিন্নতা আমি দেখিবলৈ পাওঁ সিহঁতৰ ৰঙৰ দিশৰ পৰা, অৰ্থাৎ এই ফল মূল বিভিন্ন ধৰণৰ শস্য গোটেইবোৰৰ পৃথক পৃথক আল্লাহে ৰং দি তাৰ মাজত ভিন্নতা আনি দিছে। আৰু এইবোৰক আল্লাহে কৈছে যে তোমালোকৰ বাবে বহু গুণ কৰি দিছে এই বিষয়বস্তুবোৰ এই পৃথিৱীৰ। আকৌ কৈছে ইন্না ফি যালিকা, নিশ্চয় এই ভিন্ন ৰঙৰ ভিন্নতাৰ বিষয়বস্তুবোৰৰ ওপৰত আল্লাহে যি মাল্টিপ্লাই বহু গুণ কৰি দিছে, এই ব্যৱস্থাপনাটোৰ মাজতো আছে ইন্না ফি যালিকা লা আয়াতান, এই ব্যৱস্থাপনাটোৰ মাজতো আছে বহুতো শিকনীয় নিদৰ্শন। লিকাউমি ইয়াযাক্কাৰুন, সেইসকল জাতিৰ বাবে, সেইসকল কৌমৰ বাবে, ইয়াযাক্কাৰুন মূল শব্দ জাকাৰা। জাকাৰা সাধাৰণভাৱে ৰিমেম্বাৰ কৰা, স্মৰণ কৰা, মনত ৰখা ইত্যাদি। ইয়াৰ উপৰিও এই জাকাৰা শব্দই আলোচনা বিলোচনা কৰা, বিষয়বস্তুক লৈ চৰ্চা কৰা ইত্যাদি দিশটো এই জাকাৰা শব্দই অৰ্থ বহন কৰে। গতিকে এই ৰঙৰ ভিন্নতাৰ ফালৰ পৰা আল্লাহে এই পৃথিৱীত যিবোৰ বস্তু আমাক বহু গুণে কৰি দিছে, এই ব্যৱস্থাপনাটোৰ মাজতো আছে বহুতো শিকনীয় নিদৰ্শন। কাৰ বাবে? লিকাউমি ইয়াযাক্কাৰুন, সেইসকল জাতিৰ বাবে যিসকলে এই বিষয়বস্তুক লৈ চিন্তা চৰ্চা কৰে, আলোচনা বিলোচনা কৰে, তেনে লোকসকলৰ বাবে
এনেধৰণৰ ৰঙৰ ভিন্নতাৰ বিষয়টোৰ মাজতো আছে বহুতো শিকনীয় নিদৰ্শন। ৱা হুৱা আৰু তেখেতেই, আল্লাজি পুনৰ ৰিলেটিভ প্ৰনাউন, ৱা হুৱা আল্লাজি আৰু তেখেতেই সেইজন সাখাৰাল বাহৰা যে এই সাগৰসমূহ উপযোগী কৰি দিছে, লিতাকুলু মিনহু যাতে তোমালোকে খাব পাৰা তাৰ পৰা, লাহমান তাৰিয়ান একেবাৰে সতেজ মাংস। সাগৰ আল্লাহে কৈছে, আল্লাহে এনেধৰণৰ উপযোগী কৰি দিছে যাতে সেই সাগৰৰ পৰা তোমালোকে সতেজ মাংস ভক্ষণ কৰিব পাৰা। অৰ্থাৎ সাগৰৰ জীৱ আল্লাহে আমাক যিবোৰ হালাল কৰিছে, মাছ বা আন সাগৰীয় জীৱ, য'ৰ পৰা আমি সতেজ মাংস পাওঁ, আল্লাহে কৈছে এই সাগৰবোৰ উপযোগী কৰি দিছে যাতে তোমালোকে তাৰ পৰা সতেজ মাংস ভক্ষণ কৰিব পাৰা, খাব পাৰা। ৱা তাস্তাখৰিজু মিনহু আৰু তাস্তাখৰিজু যাতে তোমালোকে উলিয়াই আনিব পাৰা, নিষ্কাশন কৰিব পাৰা, মিনহু তাৰ মাজৰ পৰা। অৰ্থাৎ প্ৰসংগ চলি আছে সাগৰৰ ওপৰত। প্ৰথমতে ক'লে যে এই সাগৰসমূহ উপযোগী কৰি দিছো যাতে তোমালোকে তাৰ পৰা সতেজ মাংস ভক্ষণ কৰিব পাৰা, আৰু তাস্তাখৰিজু মিনহু তাৰ পৰা তোমালোকে উলিয়াই আনিব পাৰা, নিষ্কাশন কৰিব পাৰা, হিলিয়াতান মণি মুকুতাসমূহ, তালবিছু নাহা যি মণি মুকুতাসমূহ, তালবিছু নাহা তোমালোকে পৰিধান কৰা, তোমালোকৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে সাগৰৰ পৰা উলিয়াই অনা মণি মুকুতাসমূহ যাতে যিবোৰ তোমালোকে পৰিধান কৰা, তালবিছু নাহা। ৱা তাৰা আৰু তোমালোকে দেখিবলৈ পোৱা, আল ফুলকা সেই নৌজান। বিষয়বস্তু মই পুনৰ কৈছো, বিষয়বস্তুৰ প্ৰসংগ আয়াতত চলি আহিছে সাগৰ, সাগৰৰ প্ৰয়োজনতা, সাগৰৰ উপকাৰিতা ইত্যাদি বিষয়বস্তু আল্লাহে আমাক ব্যক্ত কৰি আছে। ইয়াত কৈছে ৱা তাৰা আল ফুলকা আৰু তোমালোকে দেখিবলৈ পোৱা সেই নৌজান, মাৱাখিৰা যিবোৰ নৌজান, মাৱাখিৰা পানীৰ সোঁত কাটি যিবোৰ আগবাঢ়ি গৈ থাকে, ফিহি আৰু তাৰ পৰা পানীৰ সোঁত কাটি সাগৰ পৃষ্ঠত আগবাঢ়ি গৈ থকা নৌজানসমূহৰ পৰা, ফিহি তাৰ পৰা, ৱালিতাবতাগু যাতে তোমালোকে সন্ধান কৰিব পাৰা, বিচাৰিব পাৰা, সেই পানীৰ সোঁত কাটি চলি যোৱা নৌজানসমূহৰ পৰা তোমালোকে যাতে সন্ধান কৰিব পাৰা, বিচাৰিব পাৰা, মিন ফাদলিহি তেখেতৰ কৰোণা। এতিয়া এই পানীৰ সোঁত কাটি সাগৰ পৃষ্ঠত চলাচল কৰা নৌজানসমূহ যিহেতু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো ব্যৱহৃত হয়, সেই দিশটোৰ প্ৰতিয়ে ইংগিত কৰি আল্লাহে কৈছে যে এই পানীৰ সোঁত কাটি তোমালোকে দেখিবলৈ পোৱা পানীৰ সোঁত কাটি নৌজানসমূহ গৈ থাকে, তাৰ পৰা তোমালোকে সন্ধান কৰিব পাৰা তেখেতৰ কৰোণা। অৰ্থাৎ এই নৌজানসমূহৰ দ্বাৰা যি ব্যৱসায় বাণিজ্য মানুহে কৰে, যাৰ পৰা তেওঁলোকে আল্লাহে জীৱিকা দিয়ে,
সেই দিশটোৰ বিষয়ে কৈছে যাতে তোমালোকে তেখেতৰ কৰোণা সন্ধান কৰিব পাৰা পানীৰ সোঁত কাটি আগবাঢ়ি গৈ থকা নৌযানসমূহৰ পৰা। ৱা আৰু লাআল্লাকুম যাতে তোমালোক তাস্কুৰুনা যাতে তোমালোক কৃতজ্ঞ হোৱা। আল্লাহৰ কৰোণা সন্ধান যেতিয়া কৰিব, আল্লাহে তেনে লোকক যেতিয়া কৰোণা দান কৰিব, অৰ্থাৎ তাৰ পৰা যেতিয়া জীৱিকা পাব, নিজে খাব, পৰিয়াল চলাব ইত্যাদি বিষয়ত, তাৰ পাছত যাতে তোমালোকে আল্লাহৰ প্ৰতি কৃতজ্ঞ হোৱা। লাআল্লাকুম তাস্কুৰুন। তাৰ পাছৰ আয়াতত পৃথক পৃথক মন কৰিব, প্ৰতিটো আয়াতত আল্লাহে পৃথক পৃথক ইনফৰমেশ্যন দি আছে ইয়াত। তাৰপিছত কৈছে ৱা আলকা ফিল আৰদি, আৰু তেখেতে গুজি দিয়ে ফিল আৰদি, এই ভূপৃষ্ঠৰ মাজত তেখেতে গুজি দিয়ে ৰাৱাচিয়া, পৰ্বতমালাসমূহক কৈছে ভূপৃষ্ঠত তেখেতে গুজি দিয়ে পৰ্বতমালাসমূহ, আন যাতে তামিদা বিকুম, যাতে তোমালোকৰ ভৰ পাই এই ভূপৃষ্ঠ যাতে তলং বলং এটা অৱস্থা নহয়, স্থিৰ অৱস্থাত থাকে, তাৰ বাবে আল্লাহে কৈছে যে এই পৰ্বতমালা ভূপৃষ্ঠত তেখেতে গুজি দিয়ে যাতে তোমালোকে তলং বলং এটা অৱস্থাত থাকিব লগা নহয়, স্থিৰ অৱস্থাত থাকে। ৱা আনহাৰান, আৰু কৈছে বিভিন্ন ধৰণৰ নদ নদী জলপ্ৰবাহ আল্লাহে সৃষ্টি কৰি দিছে তাত। ৱা সুবুলান, আৰু বিভিন্ন ধৰণৰ সেই পৰ্বত পাহাৰৰ অঞ্চলৰ মাজৰ বিভিন্ন ধৰণৰ লুংলুঙীয়া বহুতো পথ। প্ৰিয় দৰ্শকবৃন্দ, মন কৰিব শব্দ সুবুলান, আমি আগতেই কৈছো সাবিলিল্লাহি, একবচনত যেতিয়া থাকিব শব্দ হ'ব সাবিল, আল্লাহৰ পথ যেহেতু এটাই গতিকে ব্যৱহৃত হয় সাবিলিল্লাহি। ইয়াত কৈছে সেই পৰ্বতমালাৰ মাজে মাজে বিভিন্ন ধৰণৰ নদ নদী প্ৰবাহ কৰে আৰু বহুতো লুংলুঙীয়া পথ আল্লাহে সৃষ্টি কৰি দিয়া বুলি কৈছে। গতিকে সাবিলৰ বহু বচন সুবুল এনেধৰণে কোৰাণ মজিদত ব্যৱহৃত হৈছে। গতিকে এই পৰ্বতমালাৰ বিষয়ে আল্লাহে বৰ্ণনা কৰিছে যে পৰ্বতমালাসমূহ পৃথিৱীত গুজি দিছে যাতে পৃথিৱীৰ স্থলভাগ যাতে ধলং পলং এটা অৱস্থাত নহয়, তোমালোক স্থিৰ অৱস্থাত থাকিব পাৰা। আৰু তাৰ মাজে মাজে বহুতো নদ নদী জলপ্ৰবাহ আল্লাহে সৃষ্টি কৰি দিছে। ইয়াৰ উপৰিও বহুতো লুংলুঙীয়া পথ পৰ্বতসমূহৰ মাজে মাজে আল্লাহে সৃষ্টি কৰি দিয়া বুলি কৈছে। লাআল্লাকুম, যাতে সেই পথসমূহৰ পৰা তোমালোকে তাহতাদুন, তোমালোকৰ গন্তব্য স্থানৰ পথৰ দিশ তোমালোকে যাতে বিচাৰি পোৱা। এই পাহাৰৰ মাজৰ লুংলুঙীয়া যিবোৰ পথ, সাধাৰণ মানুহে সেই পথবোৰত মাজত গৈ যদি কাৰোবাক এৰি দিয়া যায়, সেই পথেদি তেওঁলোকে নিৰ্দিষ্ট স্থানত গৈ উপনীত হোৱাটো সম্ভৱ সকলো মানুহৰ কাৰণে নহয়, কিন্তু পৰ্বত অঞ্চলত যিসকল লোকে বসবাস কৰে তেওঁলোকৰ বাবে পথ সেইবোৰেই। গতিকে আল্লাহে কৈছে এনেকুৱা বহু ধৰণৰ পথ আল্লাহে সৃষ্টি কৰি দিছে যাতে লাআল্লাকুম তাহতাদুন, যাতে তোমালোকৰ দিশ নিৰ্ণয় কৰি ল'ব পাৰা। তোমালোকৰ গন্তব্য স্থান কোন পথেদি গ'লে তোমালোকে কোন পাহাৰত পাবাগে, কোনখন গাঁও পাবাগে ইত্যাদি বিষয়বোৰৰ বাবে আল্লাহে বহুতো লুংলুঙীয়া পথৰ সৃষ্টি কৰি দিছে বুলি কৈছে। ৱা আলামাতিন, আৰু সেই পাহাৰ অঞ্চলত এই পথসমূহৰ বহুতো চিহ্ন, মন কৰিব আলামাত,
এই যে তাহতাদুন বুলি কৈছে, দিশ নিৰ্ণয় কৰে বুলি যে কৈছে লুংলুঙীয়া পথবোৰেদি, তাত আল্লাহৰ কিছুমান চিহ্ন দিয়া থাকে, আলামত, যিবোৰ চিহ্নৰ দ্বাৰা পাহাৰ পৰ্বত অঞ্চলত বসবাস কৰা লোকসকলে তেওঁলোকৰ লুংলুঙীয়া পথৰ দিশ নিৰ্ণয় কৰিব পাৰে সেই আলামতসমূহ চাই। আমাৰ সাধাৰণ মানুহৰ বাবে সম্ভৱ নহ'ব সেই চিহ্নিত কৰা আলামতবোৰ, কিন্তু তাৰ বাসিন্দাসকলৰ বাবে এই আলামতবোৰৰ সহায়েৰে তেওঁলোকে লুংলুঙীয়া পথেৰে তেওঁলোকৰ নিৰ্দিষ্ট দিশ, য'ত যাবলগীয়া আছে গন্তব্য স্থান, সেই আলামতসমূহৰ সহায়ত সেই লুংলুঙীয়া পথেৰে দিশ নিৰ্ণয় কৰি তেওঁলোকে সদায় অহা যোৱা কৰে। তাৰপিছত কৈছে ৱাবি নাজমি, আৰু সেই তাৰকাসমূহ, তৰাসমূহ, হুম ইয়াহতাদুন, যি তাৰকাসমূহৰ পৰা দ্বাৰা হুম সিহঁতে, ইয়াহতাদুন তেওঁলোকে দিশ নিৰ্ণয় কৰিব পাৰে। প্ৰিয় দৰ্শকবৃন্দ, চাওক আল্লাহে আমাক কথাবোৰ কেনেধৰণে বুজাই আছে। আল্লাহৰ সৃষ্টিৰাজি মানুহৰ বাবে প্ৰয়োজনীয়তাৰ বিষয় কিমান পুংখানুপুংখভাৱে আল্লাহে আমাৰ আগত দাঙি ধৰিছে। আমি হয়তো বহুতেই নাজানো। এই তাৰকামণ্ডলীৰ পৰা আমি পূব, পশ্চিম, উত্তৰ, দক্ষিণৰ দিশ নিৰ্ণয় কৰিব পাৰোঁ। আজি আমি যিটো GPS হিচাপে ব্যৱহাৰ কৰোঁ দিশ নিৰ্ণয়ৰ বাবে, এই তাৰকামণ্ডলী আল্লাহে সৃষ্টি কৰিছে যাতে মানুহে তাৰ পৰা পূব, পশ্চিম, উত্তৰ, দক্ষিণ বা নিজৰ দিশ এই তাৰকা মণ্ডলীৰ তৰাসমূহৰ পৰা নিৰ্ণয় কৰি উলিয়াব পাৰে। গতিকে আল্লাহৰ নিয়ামত আৰু কেনেকে আল্লাহে কোৰাণ আমাক বুজাব, ইমান বিস্তৃতভাৱে বুজোৱা কিতাপ আৰু হয়তো পৃথিৱীত কোনো কাৰণতে দ্বিতীয়খন কিতাপ আজি কোনেও বিচাৰি উলিয়াব নোৱাৰে। ইমানেই বিস্তৃত এই কোৰাণ মজিদ। কিন্তু দুখৰ কথা, আমাৰ গৰিষ্ঠ সংখ্যক লোকেই যিহেতু আমি কোৰাণ মজিদৰ ভিতৰত সোমোৱা নাই, গতিকে আল্লাহে কেনেধৰণে খুলি খুলি বিস্তৃতভাৱে সকলোবোৰ কথা বাৰম্বাৰ ব্যাখ্যা কৰিছে, সেই দিশটো আমি নজনাকৈ কোৰাণৰ ওপৰত আমাৰ অনৰ্গল আপত্তি। এই কোৰাণ আল্লাহে আমাৰ জীৱন পৰিচালনাৰ বাবে দিছে, অথচ আমাৰ বাবে এই কোৰাণ গৰিষ্ঠ সংখ্যক আমি মুছলিম বুলি দাবী কৰা লোকৰ বাবে এই কোৰাণ ইনসাফিচিয়েণ্ট, যথেষ্ট নহয়। এই কোৰাণ বুজিবৰ বাবে আমি আৰু আনুষংগিক বহুতো গ্ৰন্থৰ যদি সহায় নলওঁ, এই কোৰাণ হেনো বুজিয়ে নাপায়, মানুহ হেনো গুমৰাহ হৈ যাব। এই লজিক কিন্তু আমি বুজি পোৱা নাই, কেনেধৰণৰ লজিক এইটো। আমি আলহামদুলিল্লাহ, আমি কৈছোঁ ইতিমধ্যে প্ৰায় 2000ৰ কাছাকাছি আয়াতটো চলাইছোঁ। আলহামদুলিল্লাহ, কোনো এটা আয়াতটো আমি বুজিবৰ বাবে বাহিৰা কোনো কিতাপৰ আমি কিন্তু আলহামদুলিল্লাহ এতিয়ালৈকে আমি সহায় লোৱা নাই। আমাৰ কোনো খণ্ডত বাহিৰৰ সহায়ৰ দ্বাৰা এই কোৰাণ মজিদ চৰ্চা কৰাৰ আপোনালোকে উলিয়াব নোৱাৰিব ইনশাআল্লাহ। গতিকে এই কোৰাণ মজিদ ওপৰৰ পৰা নামি অহা এখন গ্ৰন্থ, পৃথিৱীত সৃষ্টি হোৱা গ্ৰন্থ নহয় কিন্তু এইখন। ই নাজিল হৈছে স্বয়ং সৃষ্টিকৰ্তা আল্লাহ সুবহানাহু তাআলাৰ পৰা নাজিল হোৱা কিতাপ এইখন। এই কিতাপ ইমান অপৰিপক্ক কিতাপ নহয়, ইমান দুৰ্বল কিতাপ নহয় যে এই কিতাপখন বুজিবৰ বাবে আমি আনুষংগিক আৰু বহুতো ৰেফাৰেন্স কিতাপ ল'ব লাগিব। কিহৰ প্ৰয়োজন আছে ৰেফাৰেন্স কিতাপ লোৱাৰ? এই ৰেফাৰেন্স কিতাপে আমাক ক'ত লৈ গৈ আছে সেই দিশটো আমি বুজিয়ে পোৱা নাই।
যাৰ বাবে আমি পাম। এই কিতাপ যে আমি আমাৰ কাৰ্য ক্ৰমণিকাৰ বিষয়বস্তু হিচাপে যে আমি ইয়াক লোৱা নাই, আমাৰ জীৱন পৰিচালনাৰ বাবে যে এই কিতাপক আমি একেবাৰে এবাণ্ডন কৰি ৰাখি থৈছোঁ, ধুনীয়াকৈ কাপোৰৰ গিলাপ দি যে আমি ওপৰত তুলি ৰাখিছোঁ, আমাৰ ব্যৱহাৰিক জীৱনত এই কোৰাণৰ যে আমি তিলমানো মূল্য দিয়া নাই, ব্যৱহাৰিক জীৱনত আমি কোৰাণৰ বাদে আমি আন বহুতো কিতাপ, যিবোৰ কিতাপ ওপৰৰ পৰা নাজিল হোৱা কিতাপ নহয়, পৃথিৱীত সৃষ্টি হোৱা কিতাপ, সেই কিতাপ আমাৰ বাবে মুখ্য হৈ পৰিল আজি। আল্লাহে ওপৰৰ পৰা নাজিল কৰা কিতাপ আমাৰ কাৰণে ছেকেণ্ডাৰী, গৌণ হৈ গ'ল। সেইবাবে পাম আমি সূৰা ফুৰকান 30 নম্বৰ সূৰাত 25 নম্বৰ সূৰাত 30 নম্বৰ আয়াতত ফুৰকানত অতি স্পষ্টভাৱে আমাৰ এই চৰিত্ৰৰ বিষয়ে বাৰ্তাবাহকে স্পষ্ট আপত্তি কৰা আমি দেখিবলৈ পাম। অতি দুখেৰে কৰা আপত্তি এনেধৰণৰ পাম ইনশাআল্লাহ। সৃষ্টিকৰ্তা প্ৰতিপালকক ক'ব, ইয়া ৰাব্বি ইন্না কৌমি, নিশ্চয় মোৰ কৌমে ইত্তাখাজু, এই কোৰাণক ধৰিছিল, লৈছিল, ইত্তাখাজু হাজাল কোৰাণ, এই কোৰাণক নিশ্চয় মোৰ কৌমে গ্ৰহণ কৰিছিল, তেখেতৰ প্ৰতি প্ৰেৰণ কৰিছিল, মানুহক দেখুৱাই গ্ৰহণ কৰিছিল। ইত্তাখাজু হাজাল কোৰাণ মাহজুৰা, এবাণ্ডন কৰি দিলে, তাক পৰিত্যক্ত ঘোষণা কৰি দিলে। আমাৰ কথা নহয়। অপেক্ষা কৰক, সূৰা ফুৰকানত বাৰ্তাবাহকে সৃষ্টিকৰ্তাৰ ওচৰত তেখেতৰ কৌমক লৈ কৌমি বুলি কৈছে। ইন্না কৌমি, নিশ্চয় মোৰ কৌমে ইত্তাখাজু গ্ৰহণ কৰিছিল, হাজাল কোৰাণ, এই কোৰাণখনক মাহজুৰা, এবাণ্ডন কৰি দিলে, পৰিত্যক্ত ঘোষণা কৰি দিলে। চাওক, আমি পৰিত্যক্ত কৰিছো নে নাই কোৰাণক? সন্মান বহুত কৰোঁ কোৰাণক, কেনেবাকে পৰি গ'লে তাক চুমা খাই আৰু কত আমি ফিতৰা দিওঁ, কিমান কি কৰোঁ সেইবোৰ পিছৰ কথা। সন্মান বহুত, কাৰ্যক্ৰমণিকাত নাই। কিন্তু অথচ এই কোৰাণ নাজিল হৈছে জীৱিত মানুহৰ জীৱন ব্যৱস্থা পৰিচালনাৰ বাবে পথ নিৰ্দেশনা হিচাপে এই কোৰাণ নাজিল কৰিছে। কিন্তু আমাৰ নিচিনা কৌমে, জীৱিত লোকৰ বাবে নাজিল কৰা আল্লাহে এই কিতাপক আমি মৃত লোকৰ নাজাতৰ বাবে ব্যৱহাৰ কৰিছোঁ। মানুহ এজন মৰি 1 ঘণ্টা সময় পাৰ হ'বলৈ নাপায়, ওচৰৰ যিকোনো ধৰণৰ মাদ্ৰাছাৰ পৰা আমি সকলোৱে দেখি আনিছোঁ যে আহি সৰু সৰু এক চিপেৰা কোৰাণ লৈ পঢ়ি আৰম্ভ কৰিলে, খতম কৰি বক্সাই দিলে সেই মৃতকৰ নামত। চব পৰিত্যক্ত আমি কৰিছোঁ নে নাই? এই কোৰাণৰ বিষয়বস্তুক আমি একেবাৰে পৰিত্যক্ত। বহুত ভয়ংকৰ, প্ৰিয় দৰ্শকবৃন্দ। নামানো, কোৰাণৰ কথা নামানো আমি। কিমান লাগে উদাহৰণ? সূৰা বাকাৰাত আমি পাইছো, আল্লাহে কৈছে, আল হাজ্জু আশহুৰুন মা'লুমাতুন, হজৰ মাহসমূহ তোমালোকৰ জ্ঞাত। মাহসমূহ, মই এমফেচাইজ কৰিব বিচাৰিছো, আশহুৰুন, শাহৰুন সিংগুলাৰ, আশহুৰুন প্লুৰেল, অৰ্থাৎ হজৰ বাবে একতকৈ অধিক মাহ আল্লাহে এই কোৰাণ মজিদৰ দ্বাৰা ঘোষণা কৰিছে। কোনকেইটা মাহ সেই বিষয়বস্তু পিছলে থাকক, ইনশাআল্লাহ কোৰাণৰ ভিতৰতে আছে গোটেইবোৰ বস্তু। মূল কথাটো হৈছে, আল্লাহে কৈছে যে আল হাজ্জু আশহুৰুন মা'লুমাতুন, হজৰ মাহসমূহ। কেইজন আজিৰ আমাৰ মুছলিমে এই হজক
মাহসমূহ তাৰ মানে একতকৈ অধিক মাহত হজ হ'ব পাৰে বা হজ হয় বুলি কেইজনৰ ইমান আছে? একমাত্ৰ সেই জিলহজ মাহ এটা মাহ, তাৰ বিশেষ 10টা দিন যিটো ফিক্স কৰি দিছে, তাৰ বাহিৰৰ আমাক কনচেপ্ট দি দিলে সেই 10 দিনৰ বাহিৰৰ যিমানবোৰ দিন আছে গোটেইবোৰ কিন্তু উমৰাহ। অথচ আল্লাহে কৈছে একাধিক মাহ আছে, একতকৈ অধিক মাহ আল্লাহে হজৰ বাবে নিৰ্ধাৰণ কৰিছে। এটি সামান্য উদাহৰণ আমি দাঙি ধৰিব বিচাৰিছো। কেইজনে বুকুত হাত দি ক'ব পাৰিব আমি কোৰাণ মানো? নামানে কোৰাণ। কিয়নো সেই হজ সম্পৰ্কত কোৰাণৰ বাহিৰৰ আমি যিসমূহ কিতাপ ফ'ল' কৰি আছো সি পৃথক কথা কৈ আছে। আল্লাহৰ কথাক কাউণ্টাৰ মাৰি কৈ আছে যে এটা মাহ জিলহজ, আল্লাহৰ কথাক কাউণ্টাৰ মাৰিছে। আৰু আমি আল্লাহৰ কথাক কাউণ্টাৰ মাৰি যিসমূহ বিধি বিধান আছে সেইবোৰকে মানি আছো। গতিকে কেনেকে আমি কোৰাণ মানিলো? কোৰাণ নেমানো আমি। এটি সাধাৰণ উদাহৰণ, বহুত আছে এনেকুৱা উদাহৰণ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ এই বিষয়বস্তুবোৰ। হয়তো ক্ষমা কৰিব, বিষয়বস্তুৰ গভীৰতা প্ৰকাশ কৰিবলৈ যাওঁতে হয়তো কিছু আবেগ প্ৰকাশ পাই গৈছে, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো। কিন্তু বিষয়বস্তু যথেষ্ট গধুৰ। আমি মুছলিম বুলি দাবী কৰা লোকে আল্লাহৰ কিতাবক পৰিত্যক্ত ঘোষণা কৰি ইয়াৰ কথা ডাইৰেক্ট কাটি দিছো। নামানো আমি, নামানো। হয় নে নহয় আপোনালোকে চাওক। এটি উদাহৰণ দাঙি ধৰিলো আপোনালোকক, যি কি নহওক। গতিকে আল্লাহে আমাক পৰ্বতমালাৰ বিষয়েও ক'লে, তাৰকামণ্ডলীৰ বিষয়েও কৈছে যে তাৰকাৰ দ্বাৰা কেনেদৰে পূব পশ্চিম উত্তৰ দক্ষিণ ইত্যাদি দিশসমূহ সিহঁতে নিৰ্ণয় কৰিব পাৰে। তাৰপিছত কৈছে আফা মান ইয়াখলুকু, প্ৰশ্ন এটা উত্থাপন কৰিছে। আফা মান ইয়াখলুকু, যে তেওঁ যিজনে সৃষ্টি কৰে কামান, তেওঁ কি একে, মান যিয়ে লা ইয়াখলুকু, যিয়ে সৃষ্টি নকৰে। আফালা তাজাক্কাৰুন, তোমালোকে এই কথা বতৰাবোৰ চিন্তা চৰ্চা নকৰা নে, বিবেচনা নকৰা নে? ৱাইন তাউদ্দু, আৰু যদি তোমালোকে গণনা কৰিব বিচাৰা নি'মাতাল্লাহি, আল্লাহৰ অনুগ্ৰহসমূহ, লা তুহছুহা, এই অনুগ্ৰহসমূহ তোমালোকে কেতিয়াও গণনা কৰি শেষ কৰিব নোৱাৰা। ইন্নাল্লাহা, নিশ্চয় আল্লাহ, লা গফুৰুৰ ৰহিম, আল্লাহ যথেষ্ট ক্ষমাশীল আৰু পৰম দয়ালু। প্ৰিয় দৰ্শকবৃন্দ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আলহামদুলিল্লাহ আমাৰ এই আজিৰ অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছো। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।